বিয়াত দুটা বস্তু মই মানি ৰাখিব খোজো। এটা হ'ল বিয়াৰ জোৰোণত মোক দৰা ঘৰৰ পৰা সোণৰ গহনা নালাগে, আৰু আনটো হ'ল মই যেতিয়া দৰা ঘৰলৈ যাম তেতিয়া কেৱল মই ছোৱালীজনীহে যাম। বিয়াত দুটা বস্তু মই মানি ৰাখিব খোজো। এটা হৈ গ'ল বিয়াৰ জোৰোণত মোক দৰা ঘৰৰ পৰা সোণৰ গহনা নালাগে, আৰু মই যেতিয়া দৰা ঘৰলৈ যাম তেতিয়াহ'লে মই ছোৱালীজনী যাম, আৰু যিকেইটা বস্তু মোৰ যাৱতীয় সা সামগ্ৰী মই সদায় লগতে লৈ ঘূৰি ফুৰো সেইকেইটা সামগ্ৰীহে লৈ যাম। সদ্যহতে এখন বিয়াৰ জোৰোণ হৈছে বিয়াৰ এদিন বা দুদিন আগতে দৰা ঘৰৰ মানুহে কইনা ঘৰলৈ গৈ কইনাক সেন্দুৰ আ অলংকাৰ কাপোৰ কানি আদি প্ৰদান আৰু পৰিধান কৰোৱাৰ মাংগলিক অনুষ্ঠান। সেই জোৰোণৰ দৰে মাংগলিক অনুষ্ঠানটিৰ বিষয়ে আৰু এজনী ছোৱালীৰ বিয়া সম্পৰ্কে নিজৰ অনুভৱখিনি এটা ফেচবুক ভিডিঅ'ৰ জৰিয়তে তুলি ধৰিছে জ্ঞানশ্ৰীয়ে। নিজৰ জোৰোণৰ পিছত ভিডিঅ'টোৰ জৰিয়তে বহু কথা কৈছে জ্ঞানশ্ৰীয়ে, য'ত প্ৰকাশ পাইছে জ্ঞানশ্ৰীৰ সুস্থ চিন্তাৰ পৰিধি। বিয়াৰ মাত্ৰ এদিন পূৰ্বে জ্ঞানশ্ৰী বৰাৰ এই সাহসী পোষ্ট। এটা ভিডিঅ' পোষ্টৰ জৰিয়তে একালৰ ৰাজ্যৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই বিয়াৰ জোৰোণ আৰু যৌতুক সন্দৰ্ভত এটা অতি প্ৰাসংগিক ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। এজনী ছোৱালীৰ বিয়া সম্পৰ্কে নিজৰ অনুভৱখিনি ভিডিঅ'টোৰ জৰিয়তে তুলি ধৰিছে জ্ঞানশ্ৰীয়ে। নিজৰ জোৰোণৰ পিছত ভিডিঅ'টোৰ জৰিয়তে বহু কথা কৈছে জ্ঞানশ্ৰীয়ে, য'ত প্ৰকাশ পাইছে জ্ঞানশ্ৰীৰ সুস্থ চিন্তাৰ পৰিধি। ভিডিঅ'টোত জ্ঞানশ্ৰীয়ে কৈছে, বিয়াত দুটা বস্তু মই মানি ৰাখিব খোজো। এটা হ'ল বিয়াৰ জোৰোণত মোক দৰা ঘৰৰ পৰা সোণৰ গহনা নালাগে, আৰু আনটো হ'ল মই যেতিয়া দৰা ঘৰলৈ যাম তেতিয়াহ'লে মই ছোৱালীজনী যাম। মোৰ যিকেইটা যাৱতীয় সা সামগ্ৰী সদায় লগতে লৈ ঘূৰি ফুৰো সেইকেইটা সামগ্ৰীহে লৈ যাম। বিয়াৰ নামত ছোৱালীজনীৰ লগত অন্যান্য যাৱতীয় আচবাব সা সামগ্ৰী যিবোৰ আমি দৰা ঘৰত গৈ ছোৱালীজনীৰ প্ৰয়োজন বুলি ভাবি এক্সট্ৰাকৈ দি পঠাওঁ সেই বস্তুবোৰ লৈ নাযাওঁ। নমস্কাৰ। এটা বিশেষ বিষয় লৈ এই কথাখিনি ক'ব খুজিছোঁ। বিষয়টো বিয়াৰ জোৰোণৰ গহনা আৰু যৌতুক সম্পৰ্কীয়। বিষয়ত মাত মতাৰ প্ৰয়োজন বুলি বহু আগতেই ভাবিছিলোঁ, কিন্তু যোৱা কিছুদিনত নিজৰ বিয়াৰ যা যোগাৰবোৰ কৰোঁতে এই প্ৰয়োজনীয়তা কিমান বেছি এইটো মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ। তথাপিতো এটা বিশেষ দিনলৈ ৰৈ যোৱাটো আটাইতকৈ শুদ্ধ হ'ব বুলি ভাবিলোঁ। সেই দিনটো হ'ল মোৰ জোৰোণ। জোৰোণ পাৰ হৈ যোৱাৰ পাছত সেইবাবে এই কথাখিনি ক'ব খুজিছোঁ। যিদিনা বিয়াৰ যা যোগাৰৰ আৰম্ভণিতেই কৈছিলোঁ যে বিয়াত দুটা বস্তু মই মানি ৰাখিব খোজোঁ। এটা হৈ গ'ল বিয়াৰ জোৰোণত মোক দৰা ঘৰৰ পৰা সোণৰ গহনা নালাগে, আৰু মই যেতিয়া দৰা ঘৰলৈ যাম তেতিয়াহ'লে মই ছোৱালীজনী যাম, আৰু যিকেইটা বস্তু মোৰ যাৱতীয় সা সামগ্ৰী মই সদায় লগতে লৈ ঘূৰি ফুৰো সেইকেইটা সামগ্ৰীহে লৈ যাম। বিয়াৰ নামত ছোৱালীজনীৰ লগত অন্যান্য যাৱতীয় আচবাব সা সামগ্ৰী যিবোৰ আমি দৰা ঘৰত গৈ ছোৱালীজনীৰ প্ৰয়োজন বুলি ভাবি এক্সট্ৰাকৈ দি পঠাওঁ সেই বস্তুবোৰ লৈ নাযাওঁ। তেওঁ লগতে উল্লেখ কৰিছে যে দৰা ঘৰে মানি লৈছিল বস্তুবোৰ নালাগে বুলি, কিন্তু সোণৰ গহনা নিনিও বুলি মানি লোৱা নাছিল। ঠিক একেদৰে মোৰ ঘৰেও মানি লৈছিল যে সোণৰ গহনা নহ'লেও হ'ব বাৰু, কিন্তু যাৱতীয় সা সামগ্ৰীবোৰ আমি দিমেই। গতিকে মই আচলতে যিমান সহজ বুলি ভাবিছিলোঁ পৰিৱৰ্তন এটা অনাটো, সিমান সহজ যুঁজ এখন মোৰ বাবে হৈ থকা নাছিল। দৰা ঘৰে মানি লৈছিল বস্তুবোৰ নালাগে বুলি, কিন্তু সোণৰ গহনা নিনিও বুলি মানি লোৱা নাছিল। ঠিক একেদৰে মোৰ ঘৰেও মানি লৈছিল যে সোণৰ গহনা নহ'লেও হ'ব বাৰু, কিন্তু তোৰ যাৱতীয় সা সামগ্ৰীবোৰ আমি দিমেই। গতিকে আল্টিমেটলি মই যিমান সহজ বুলি ভাবিছিলোঁ আচলতে পৰিৱৰ্তন এটা অনাটো, সিমান সহজ যুঁজ এখন মোৰ বাবে হৈ থকা নাছিল। তেওঁ কয় যে বহু সময়ত এনে কিছুমান কাম আমি এইবাবেই কৰোঁ কাৰণ আমি ভাবোঁ যে মানুহে কি ক'ব। জোৰোণৰ দিনা দৰা ঘৰৰ মানুহবোৰ যদি আহে, ছোৱালীজনীক সোণৰ অলংকাৰ কেইপট নিপিন্ধায়, দামী দামী কাপোৰ যদি নিদিয়ে, তেতিয়াহ'লে দৰা ঘৰে ভাবে যে ছোৱালী ঘৰৰ যিবোৰ মানুহ বহি থাকিব সেইদিনা সেই মানুহবোৰে কি ক'ব। যিখিনি মানুহে আ অলংকাৰ কাপোৰ চাবলৈ আহিব তেওঁলোকে ঠাট্টা কৰিব, ফুচফুচাই কথা পাতিব। আই ছোৱালীজনীৰ গহনা কেইপদো নিদিলে, সোণৰ অলংকাৰ কেইপদো নিদিলে। এই ঠাট্টাৰ সন্মুখীন হ'ব বুলিয়েই দৰা ঘৰে বহু সময়ত প্ৰয়োজনতকৈ বহু বেছিকৈ দিয়ে। আৰু আজিকালি আমি চেলিব্ৰিটি বিয়াবোৰতো দেখিছোৱেই, সেইবোৰ দেখি খৰচ কৰাৰ পৰিমাণ আগতকৈ বহু বেছি বাঢ়ি গৈছে। কিন্তু চেলিব্ৰিটিৰ বিয়াসমূহত বহু বস্তু স্পন্সৰ্ড থাকে, তেওঁলোকক বহু মানুহে বহু সামগ্ৰী নিজৰ প্ৰমোচনৰ বাবে দিয়ে। গতিকে আমি দেখা কথাবোৰ সদায় সঁচা নহয়। আহকচোন সেই সুস্থ চিন্তাৰ গৰাকী জ্ঞানশ্ৰী বৰাৰ মুখেৰে কথাবোৰ শুনো। বহু সময়ত আমি এনেকুৱা কিছুমান কাম এইবাবেই কৰোঁ কাৰণ আমি ভাবোঁ মানুহে কি ক'ব।
এই জোৰোণৰ দিনা দৰা ঘৰৰ মানুহবোৰ যদি আহে, ছোৱালীক যদি সোণৰ অলংকাৰ কেইপদ নিপিন্ধাই, দামী দামী কাপোৰবোৰ যদি নিদিয়ে, তেতিয়াহ'লে দৰা ঘৰে ভাবে যে ছোৱালীৰ ঘৰৰ যিবোৰ মানুহ, ছোৱালীৰ গাঁও অঞ্চলৰ যিবোৰ মানুহ বহি থাকিব সেইদিনা, সেই মানুহবোৰে কি ক'ব? যিখিনি মানুহে অলংকাৰ কাপোৰ চাবলৈ আহিব, তেওঁলোকেতো ঠাট্টা কৰিব, মনে মনে ফুচফুচাব, কথা পাতিব, আই ছোৱালীজনীক গহনা কেইপদো নিদিলে, সোণৰ অলংকাৰে কেইপদো নিদিলে। এই প্ৰশ্নটোৰ, এই ঠাট্টাৰ সন্মুখীন হ'ব বুলি ল'ৰা ঘৰৰ মানুহে প্ৰয়োজনতকৈ বহু সময়ত বহুত বস্তু দিয়ে। আৰু আজিকালি আমি চেলিব্ৰিটিৰ বিয়াবোৰতো দেখিছোৱেই, এক্সট্ৰাভেগেণ্ট বিয়াসমূহ দেখি খৰচ কৰাৰ প্ৰয়োজনটো আগতকৈ বহুত বেছি বাঢ়ি গৈছে। কিন্তু চেলিব্ৰিটিৰ বিয়াসমূহত বহুত বস্তু স্পনচাৰ্ড থাকে, তেওঁলোকৰ খৰচতকৈ বেছি অন্যান্য মানুহে বহু সামগ্ৰী নিজৰ প্ৰমোশ্যনৰ বাবে দিয়ে। গতিকে আমি দেখা কথাবোৰ সদায় সঁচা নহয়। বৰ্তমান গোৱালপাৰা মহাবিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত জ্ঞানশ্ৰী বৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোণোৱালৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে ৰাইজৰ দলৰ প্ৰাক্তন নেত্ৰী জ্ঞানশ্ৰী বৰাই। নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰাও দুয়োলৈকে জনালোঁ যুগ্ম জীৱনৰ অলেখ শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।